আমাৰ অতিকৈ মৰমৰ জুবিন দা আজি যি বিয়লি তেওঁ আমাক সকলোকে এৰি তেওঁ গুচি গ'ল। ইতিমধ্যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে অসমৰ প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাক সন্ধিয়া হোৱাৰ লগে লগে বন্তিবৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আমাক নিৰ্দেশ দিছিলে আৰু ৰাইজৰ সহযোগত এই অনুষ্ঠান বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে ৰূপায়ণ কৰে আৰু আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই জুবিন দাৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনাই আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনীবাসী ৰাইজক আমি আহ্বান কৰিছোঁ আজি যাতে অহাকালি সন্ধিয়া প্ৰতিটো দোকান পোহৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাসগৃহসমূহত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই যাতে বন্তি বৰ্জন কৰে এগছি কৰি তাৰ বাবে আমি আহ্বান কৰিছোঁ। আৰু আমাৰ কাৰণে এটি আৱেগ আৰু সেই আৱেগ আজি আমাৰ পৰা গুচি গ'ল। জুবিন দা আমি জানো যে জুবিন দা বিজনী বান্দৱস্তৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰিছিলে আৰু এই জুবিন দা ইমান সোনকালে যে আমাক এৰি থৈ গুচি যাব আমি এতিয়াও আমি কল্পনা কৰিব পৰা নাই। যোনটো বাতৰি এতিয়া আমাক যেন এই বাতৰিটো মিছা প্ৰমাণিত হওক আমাক এনেকুৱা লাগিছে। আৰু লগতে আজিৰ পৰা প্ৰায় 14-15 বছৰ আগত আপোনালোকে গম পায় আমাৰ অতিকৈ মৰমৰ ভূপেন দা আমাক এৰি গুচি গৈছিল আৰু ইয়াৰ পিছতে আজি জুবিন দা আমাক সকলোকে এৰি গুচি গ'ল। আমাৰ যি কণ্ঠ জাতীয় জীৱনৰ কিছু কথা ক'ব লগা জুবিন দাই যি কণ্ঠত তেওঁ চৰকাৰৰ কিছুমান ভুলৰ ক্ষেত্ৰত তেওঁ যি মাত মাতিছিল সেই মাত মতা মাতোজন আজি আমাৰ পৰা গুচি গ'ল। এই কথা ক'ব লগা জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁ য'তেই নাথাকক কিয় যাতে তেওঁ অমৰ হৈ থাকে সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।